মৰিয়নি নকছাৰীত পুনৰ ড্ৰাগছসহ এজন আটক। নকছাৰীৰ মাছখোৱা মিষ্টি গাঁৱৰ হানিফ আলী নামৰ এজন ব্যক্তিক আজি মৰিয়নি চক্ৰ পৰিদৰ্শক হিমাশ্ৰী নাথ আৰু দেবেৰাপাৰ আৰক্ষীৰ সহযোগত আটক কৰে নিজা বাসগৃহৰ পৰা। 404টা টেবলেট উদ্ধাৰ কৰে হানিফ আলীৰ ঘৰৰ পৰা আৰু উক্ত টেবলেটখিনি 272 গ্ৰাম ওজনৰ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কিছুদিন পূৰ্বে উক্ত ব্যক্তিজনক আৰু তেওঁৰ কন্যাক ড্ৰাগছসহ আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। বহুদিনৰ পৰা এই ব্যক্তিজন উক্ত ব্যৱসায়ৰ লগত জড়িত বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। এই ব্যক্তিজনৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আমি কি ক'ম, তেওঁতো আৰু আগৰ পৰাও কৰি আছে বুলি আমি গম পাই আছো। কিন্তু কথা হ'ল কি, এতিয়া আজি শুনিছোঁ আজিও কিমান টেবলেট তেওঁৰ 400 কিমানটা টেবলেট তেওঁ ইয়াত পাইছে বুলি আমি গম পাইছোঁ। কি নাম তেখেতৰ নাম কিবা হানিফ আলী। তাৰ কথা ধৰিছে নেকি তেখেতক? কি হৈছে, পুলিচে আগত ধৰিছে নেকি তেখেতক? পুলিচে তেওঁক আগতে এবাৰ নিছে বুলি আমি গম পাওঁ। আমি কিন্তু স্থানীয় হিচাপে তেওঁক বহুতবাৰে এইবোৰৰ পৰা আমি পৰামৰ্শ কৰিছিলোঁ এইবিলাক নকৰিবৰ কাৰণে, কাৰণ উঠি অহা ইয়াত নৱপ্ৰজন্ম আছে আৰু তেওঁলোকো মানে বেয়া হেৰিলে গুচি যাব, আৰু আমাৰো উঠি অহা ল'ৰা ছোৱালী আছে নিজৰ। এইখিনিকে চিন্তা কৰি আমি তেখেতে যে এনেকে কৰি আছে, আপুনি কি ক'ব? কি ক'ব মানে ধৰক, আৰু সেইটো নকৰিবলৈকে কৈ আছো। আৰু তেওঁক এতিয়া ধৰক আগতেও যেতিয়া তেওঁক পুলিচে আগত এবাৰ নিছে, গতিকে আমি পুলিচ প্ৰশাসনক আমি এইটোকে ক'ম যাতে তেওঁৰ ওপৰত আৰু অধিক কঠোৰ বিহিত ব্যৱস্থা পুলিচে লয়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।